অসমৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ পৰম্পৰাগত বাঁহ শিল্পই লাভ কৰিছে GI টেগ অৰ্থাৎ ভৌগোলিক স্বীকৃতি লাভ কৰিবলৈ পাইছে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে সকলোৱে। আৰু গোৱালপাৰাৰ এটা NGO গ্ৰামীণ বিকাশ পৰিষদ, এই NGOটোৱে আচলতে 2023-24 চনতেই এই বেম্বৰ বা বাঁহ শিল্পৰ GI টেগৰ বাবে আবেদন কৰিছিল আৰু আবেদনৰ পিছতে আজি আচলতে এই ভাল খবৰটো আহিছে আৰু অসমৰ যি পৰম্পৰাগত বাঁহ শিল্পই GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এই যি NGO আছে, NGOটোৰ সভাপতিগৰাকী আমাৰ লগত আছে। তেওঁ উৎফুল্লিত হৈ পৰিছে। তেওঁ যিখিনি আচলতে আবেদন কৰিছিল তাৰ পিছতে যিহেতু GI টেগ লাভ কৰিছে, এনেদৰে এতিয়া তেওঁ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত আছে, কথা পাতিবলৈ যত্ন কৰিম। আৰু যিহেতু বাঁহ শিল্পৰ যি স্বকীয়তা, ঐতিহ্য আৰু শিল্পীসকলৰ যি দক্ষতা আছে, দক্ষতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু নতুন এটা ৰূপ পাব, বিশ্ব দৰবাৰত এটা চিনাকি পাব, তাৰ পিছতে দেখিবলৈ পোৱা গৈছে সকলোৱে আছে উৎফুল্লিত হৈ পৰিছে। একেদৰে যিহেতু আপুনি যিহেতু এই গোটেই GI টেগ পোৱাৰ বাবে যিখিনি লাগিছে বা আগভাগ দিছে, নিশ্চয়কৈ আপোনাৰ ভাল লাগিছে আৰু এটা ভাল খবৰ। নিশ্চয় নিশ্চয় মই আনন্দিত হৈছোঁ। মানে লাগি থকা কাম যদি কৃতকাৰ্যতা হয় তেতিয়া ভাল লাগে মনত। আৰু 2023 এপ্লাই কৰিছিলোঁ, বহুত যোগাযোগ কৰিব লগা হৈছে, ভেৰিফিকেশ্যন হ'ব লগা হৈছে। আৰু আমাৰ স্পেচিয়েলি এইটো আমাৰ নাবাৰ্ডৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আছিল। তেওঁলোকৰ সহযোগিতাতেই আমাৰ ফালৰ পৰা আবেদন কৰি আমি এইটো পাবলৈ সক্ষম হৈছোঁ। আৰু এইটো আমি যোৱা পৰহি মই আমাৰ যিজন GI টেগ ৰেজিষ্ট্ৰেশ্যন দিয়ে, যিজন আমাৰ উত্তৰ প্ৰদেশৰ ডক্টৰ ৰজনীকান্ত, তেখেতে মোক মেছেজ দিছিলে। আৰু তেখেতে মেছেজ দিয়াৰ লগে লগে মই শুনি জানিবলৈ পালোঁ। আৰু লগে লগে তাৰ মেছেজখিনিৰ ওপৰত তেওঁ কৈছিল যে আপুনি প্ৰেছ মিডিয়া আৰু প্ৰেছ কিহত দিয়াৰ কাৰণে ব্যৱস্থা কৰক। যি হওক, আৰু লিষ্টখনো মই পাইছোঁ। আৰু লিষ্টখন মোৰ তাত আছে। আমাৰ অসম অকল বেম্বু বাঁহ শিল্পটোৱেই নহয়, অসমৰ যিটো বিহুৰ বিহু বাঁহী সেইখনো হৈছে, আৰু কাৰ্বি আংলঙৰ এটা হেণ্ডলুমো আছে। তো অসমৰ কাৰণে আমাৰ ভাল খবৰ, কাৰণ এইটো এটা মানে পৰম্পৰাগত আমি যে GI টেগ পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ মাৰ্কেট যথেষ্ট আছে, কিন্তু ইয়াৰ উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী হয়। আৰু এতিয়া এনেকুৱা হৈছে GI টেগটো পোৱাৰ লগে লগে ইয়াৰ মানদণ্ডটো বাঢ়ি যাব আৰু আন্তৰ্জাতিক বজাৰত ইয়াৰ এক্সপৰ্ট প্ৰমোশ্যনৰ ক্ষেত্ৰত আমি বহুত সুবিধা পাম। আৰু আমাৰ অসমৰ যিখিনি বাঁহ শিল্পী আছে, যিসকলে কাম কৰি থাকে, তেওঁলোকে ইয়াৰ যথেষ্ট বজাৰ পাব আৰু তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব বুলি আমি ভাবিছোঁ। আল্টিমেটলি মানুহখিনি ছাষ্টেইনেবল হ'ব বুলি আমি আশা কৰিছোঁ। 2023-24 এপ্লাই কৰিছিলোঁ। মাজতে 23-24-25 আমাৰ ইনকুৱাৰী হৈছিলে। তাৰপিছত আমাৰ নাবাৰ্ড অফিচত হৈছিল, গুৱাহাটী নাবাৰ্ড অফিচত হৈছিল। তাৰপিছত 25-26 আমি এইটো পাবলৈ সক্ষম হ'লোঁ। আপোনাৰ যি ছ'চাইটি মই হেণ্ডিক্ৰাফ্টছত বিভিন্ন কিহৰ লগত জড়িত, বাঁহ শিল্পৰ বাহিৰেও বাঁহ শিল্প, শীতলপাটি, টেৰাকোটা, বিভিন্ন ফাৰ্নিচাৰ, এইবিলাক বিভিন্ন শিল্পৰ লগত জড়িত। আৰু যিখিনি অসমৰ যিখিনি হেণ্ডিক্ৰাফ্টছৰ লগত জড়িত যিখিনি আৰ্টিচান আছে, বাঁহ শিল্পই হওক, শীতলপাটিৰে হওক, টেৰাকোটাৰে হওক, হীৰা পটাৰেই হওক, বিভিন্ন ধৰণৰ ক্ৰাফ্ট আছে। এই ক্ৰাফ্ট শিল্পীসকলৰ লগত মোৰ যথেষ্ট যোগাযোগ থাকে। আৰু এওঁলোকৰ প্ৰডাক্টবিলাক মই মাৰ্কেটিং কৰাৰ কাৰণে সহায় সহযোগিতাও কৰোঁ। বিভিন্ন এক্সিবিশ্যনত পাৰ্টিচিপেট কৰাৰ কাৰণে মই লাগি থাকোঁ। গতিকে এইটো আমি প্ৰথমতে এপ্লাই কৰিছিলোঁ বাঁহ শিল্পৰ কাৰণে। এইটো বাঁহ শিল্পটো আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ পিছত আমাৰ শীতলপাটিৰ কাৰণে এপ্লাই কৰিছোঁ, সেইটো আমি পাবলৈ সক্ষম হ'ম। আমি 23-24 আমি এইটো এপ্লাই কৰিছোঁ। শীতলপাটি আমাৰ মৰণৈ হীৰা পটাৰী এটা আছে, লুপ্তপ্ৰায় শিল্প, সেই শিল্পটোক আমি GI টেগ কৰাৰ কাৰণে মই আবেদন কৰিছোঁ। সম্ভৱ এইটো পৰীক্ষা নিৰীক্ষা হোৱাৰ পিছত এইটো আমি পিছলৈ আমি পাবলৈ সক্ষম হ'ম। তাৰ বাহিৰেও আমাৰ অসমৰ বেনানা যিটো আমাৰ হয়, যিটো আমাৰ দৰংগিৰি যিটো বেনানা অসমৰ কাৰণে বেনানা নাম কৰা মালভোগ কল, সেইটো মালভোগ কলৰ ওপৰত আমি এপ্লাই কৰিছোঁ। পাইনাপলৰ ওপৰত এপ্লাই কৰিছোঁ। আৰু অসমৰ আমাৰ গোৱালপাৰা জিলাৰ বিশেষকৈ যিটো কোমোৰা, মিঠা কোমোৰা, সেইটোৰ কাৰণে এপ্লাই কৰিছোঁ। খুব সম্ভৱ ভগৱান দিলে এইবিলাকো আমি GI টেগ পাবলৈ সক্ষম হ'ম। আৰু GI টেগ পোৱাৰ লগে লগে আৰু মাৰ্কেটো আহি যাব আৰু এক্সপৰ্ট কৰাটো সম্ভৱ হ'ব। যেনেকুৱা আমাৰ লিচু অলৰেডি GI টেগ পাইছে আৰু ইতিমধ্যে মাৰ্কেটিং কৰিলে। আমি আজি যোৱা পৰহি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰী নিজেই এক্সপৰ্ট কৰাৰ কাৰণে গুৱাহাটীৰ পৰা মাল পঠাইছে। গতিকে আমিও এইবিলাক যাতে আমাৰ প্ৰডাক্টবিলাক যাতে আমি এক্সপৰ্ট কৰিব পাৰোঁ, আন্তৰ্জাতিক বজাৰত দিব পাৰোঁ, সেইটো আমাৰ কাৰণে এটা ভাল হ'ব। হয়, প্ৰতিটো বস্তুৱেই বাঁহৰ আমাৰ ঐতিহ্যৰ লগত জড়িত।
প্ৰতিটো সময়তে আমাৰ জন্মলগ্নৰ পৰা আৰম্ভ কৰি বাঁহৰ দৰকাৰ আছে সব ক্ষেত্ৰতে বাঁহৰ দৰকাৰ আছে আপুনি মিউজিকত যাওক বেম্বুৰ ওপৰত মিউজিক আছে বেম্বুৰ ওপৰত ফিচিং আছে বেম্বুৰ ওপৰত হাউচ কিপিং তাৰপিছত বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাব পাৰি বেম্বুৰ ওপৰত আজিকালি এনেকুৱা ধৰণৰ বস্তু যে আজিকালি আৰ্টিচিয়ান কিছুমান বস্তু আছে আমি বেম্বুৰ যিটো কি হয় যিটো বিয়াৰ মগবিলাক আজিকালি খুব ইউজ হয় এইবিলাক আজিকালি খুব ভাল মানুহে ব্যৱহাৰ কৰে বাঁহ প্ৰতিটো কামতেই লাগে ঘৰ ঝাৰু দিয়াৰ পৰা আৰম্ভ কৰি যিকোনো কামতে বাঁহৰ ঘৰটা ঝাৰু দিবলৈ হ'লে বাঁহ লাগিব বাঁহ অবিহনে আমাৰ জীৱন নাই আৰু গতিকে এইটো আমাৰ প্ৰয়োজনীয় বস্তু নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় ক'ব লাগিব ভাল খবৰ অসমবাসীৰ বাবে এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ যিহেতু অসমৰ যি বাঁহ শিল্পই লাভ কৰিছে GI টেগ অৰ্থাৎ ভৌগোলিক স্বীকৃতি আৰু ক'ব লাগিব যিহেতু ঘৰ দুৱাৰৰ ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সজ্জা সামগ্ৰী হস্তশিল্প সাংস্কৃতিক উপকৰণলৈকে বাঁহ শিল্পৰ প্ৰযোজ্য হয় বা আমাৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি ক'ব লাগিব আৰু তাৰপিছত যিহেতু বাঁহ শিল্পই যিহেতু GI টেগ লাভ কৰিছে তাতকৈ আচলতে ভাল খবৰ নাই আৰু এই GI টেগ লাভ কৰাৰ পিছতে যিখিনি থলুৱা আমাৰ শিল্পীসকল আছে বাঁহ শিল্পৰ লগত জড়িত তেওঁলোকো আচলতে কিছু চাহিদা লাভ কৰিব তেওঁলোকৰ সুবিধা হ'ব আৰু তেওঁলোকে বজাৰত যিখিনি তেওঁলোকে চাহিদা পাব লাগে সেইখিনি লাভ কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত যিহেতু লাভ কৰিব আপুনি ইতিমধ্যে জনাইছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখিছোঁ তেওঁৰ পৰা জানিব পাৰিছোঁ যে কেনেদৰে তেওঁ 2023-24 চনত GI টেগৰ বাবে আবেদন কৰিছিল আৰু GI টেগ ইতিমধ্যে বাঁহ শিল্প অসমৰ বাঁহ শিল্পই GI টেগ লাভ কৰিছে আৰু তাৰপিছত দেখিবলৈ গৈছে উৎফুল্লিত হৈ পৰিছে সকলোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত